ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ। শৃংখল চলিহাক এই মুহূৰ্তত আটক কৰাৰ খবৰ আহি পৰিছে, কিয়নো দেখিবলৈ পোৱা গৈছে দুলিয়াজানত এতিয়া বন্ধ ঘোষণা কৰিছিল জাতীয় দল সংগঠনৰ সমান্তৰালকৈ বীৰ লাচিত সেনাইও। আৰু বীৰ লাচিত সেনাই সৰ্বাত্মক বন্ধৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে ইতিমধ্যেই ৰাওনা হৈছিল দুলিয়াজানলৈ। আৰু দুলিয়াজানলৈ গৈ থকাৰ অৱস্থাতেই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ইতিমধ্যে আদবাটতেই আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ইতিমধ্যেই দুলিয়াজান আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক হোৱাটছআপ যোগে এখন সমন জাৰি কৰাৰ কথা টাইমিটৰ সন্মুখত ফোন যোগে তেওঁ ব্যক্ত কৰিছিল। আৰু তাৰ পাছতে এই প্ৰতিবাদ সৰ্বাত্মক কৰি তুলিবৰ বাবে ইতিমধ্যে শৃংখল চলিহা দুলিয়াজানলৈ ৰাওনা হোৱাৰ পাছত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আহি পৰিছে। শৃংখল চলিহাক আটক কৰা হৈছে। দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক কৰা হৈছে শৃংখল চলিহাক। অনা অসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা শৃংখল চলিহাক আটক কৰাৰ খবৰ আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে সমগ্ৰ উজনি অসমত এতিয়া এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এক্সক্লুচিভ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ইতিমধ্যে ইয়াৰ কিছু সময়ৰ পূৰ্বে টাইমিটৰ আগত এটা টেলিফোনিক বাৰ্তালাপত এই কথা উল্লেখ কৰিছিল যে দুলিয়াজানলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছে, দুলিয়াজানৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে। অনা অসমীয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সেই প্ৰতিবাদৰ সৰ্বাত্মক প্ৰভাৱ এতিয়া সমগ্ৰ ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতেই হাজাৰ হাজাৰ আৰক্ষী বাহিনী দুলিয়াজানত মোতায়েন কৰাৰ পাছতো এখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাটাৰ দাঙিব নোৱাৰিলে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছিল। আৰু তাৰ পাছত এই প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছিল যে মই এতিয়া দুলিয়াজানলৈ ওলাইছোঁ, দুলিয়াজানলৈ প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ, এনেধৰণৰ ক্ষেত্ৰবোৰ কথা উল্লেখ কৰিছিল। আৰু আদবাটতেই মোক অসম আৰক্ষীয়ে যে গ্ৰেপ্তাৰ কৰিব সেই কথা নিশ্চিত বুলি উল্লেখ কৰিছিল শৃংখল চলিহাই। আৰু তাৰ পাছত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক কিন্তু এৰেষ্ট কৰা হৈছে এই মুহূৰ্তত। টাইমিটৰ দৰ্শকসকলক জনাইছোঁ এটা ডাঙৰ খবৰ, কিয়নো শৃংখল চলিহাক এই মুহূৰ্তত আটক কৰাৰ খবৰ আহি পৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল কিছু সময়ৰ পূৰ্বে শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছিল টাইমিটৰ সন্মুখত যে অসম আৰক্ষীৰ চৰিত্ৰ মই জানো, অসম আৰক্ষীয়ে আজিৰ দিনটোত মোক গ্ৰেপ্তাৰ কৰিব এয়া লিখি ৰাখক বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছিল। আৰু শৃংখল চলিহাই আজিৰ দিনটোত মন্তব্য প্ৰকাশ কৰিছে যে পুৱাৰ ভাগত তেওঁ ঘৰৰ পৰা যেতিয়া ওলাই আহিছে তেওঁ মাতৃৰ চৰণ চুই সেৱা কৰি আহিছোঁ বুলি উল্লেখ কৰিছে। ঘৰৰ পৰা ওলাই আহোঁতে তেওঁ প্ৰয়াত পিতৃৰ পথত তেওঁ সেৱা কৰি আহিছে। আৰু মাকক তেওঁ এটা কথা কৈ আহিছে যে মই 3 পৰা 4 মাহলৈ জেল যাবলৈ ওলাইছোঁ বুলি ইতিমধ্যে এই কথা প্ৰকাশ কৰি থৈ আহিছে শৃংখল চলিহাই। আৰু কিছু সময়ৰ পূৰ্বে টাইমিটৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শৃংখল চলিহাই এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ যদি গ্ৰেপ্তাৰ হয়, তেওঁ যদি জেল হাজোতলৈ যাবলগীয়া হয় তেনেহ'লে অসম জ্বলিব, অসমত পৰিস্থিতি উত্তপ্ত হ'ব, বীৰ লাচিত সেনাই পৰিস্থিতি উত্তপ্ত কৰি তুলিব, অসমৰ খিলঞ্জীয়া জনতাই পৰিস্থিতি উত্তপ্ত কৰি তুলিব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছিল শৃংখল চলিহাই। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতিবাদলৈ যোৱা শৃংখল চলিহাক এৰেষ্ট কৰাৰ খবৰ আহি পৰাৰ পাছতে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দুখনকৈ উইণ্ড'ত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। এফালে যদি শ আৰক্ষী বাহিনী এক প্ৰকাৰ সমৰসজ্জা দেখুৱাইছে প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে, আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'লে নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীবোৰে এফালে সক্ষম হৈ পৰিছে। আনফালে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দুলিয়াজানলৈ যাত্ৰা কৰাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে আদবাটতেই এতিয়া শৃংখল চলিহাক এৰেষ্ট কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পুৱাৰ ভাগতে সংবাদ মাধ্যমৰ সন্মুখত শৃংখল চলিহাই কেতবোৰ গৰ্জন কৰা পৰিলক্ষিত হৈছিল। শৃংখল চলিহাই উল্লেখ কৰিছিল যে আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আঁঠু কাঢ়ি অধিকাৰ খোজাৰ নীতি বীৰ লাচিত সেনাৰ নাই। আৰু সমান্তৰালকৈ উল্লেখ কৰিছিল যে আমি কাৰো গোলাম নহয় বুলি কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল শৃংখল চলিহাই। পুৱাৰ ভাগতে ঘৰৰ পৰা যেতিয়া শৃংখল চলিহা ওলাই আহিছে তেতিয়া তেওঁ মাতৃৰ চৰণ চুই মাতৃৰ পৰা আশীৰ্বাদ লৈ এটা কথা উল্লেখ কৰিছে যে মই 2 পৰা 3 মাহ 3 পৰা 4 মাহ হয়তো জেলত থাকিব লাগিব, মোক আশীৰ্বাদ কৰিবি বুলি এনেধৰণৰ কেতবোৰ মন্তব্য কৰিছে। সমান্তৰালকৈ তেওঁ সদ্য প্ৰয়াত পিতৃ ৰমু চলিহাৰ প্ৰতিচ্ছবিত সেৱা কৰি আহিছে যে তেওঁ জাতিৰ হকে আকৌ এবাৰ জেল যাবলৈ ওলাইছে। আৰু জেল তেওঁৰ দ্বিতীয় ঘৰ, হাতত পিন্ধোৱা হাতকেৰেয়া সেয়া অলংকাৰ বুলি উল্লেখ কৰিছে শৃংখল চলিহাই। আৰু শৃংখল চলিহাই এতিয়া প্ৰতিবাদলৈ দুলিয়াজানলৈ যোৱাৰ সময়ছোৱাতেই পূৰ্ব
পৰিকল্পনা অনুসৰি পূৰ্বানুমান অনুসৰি শৃংখল চলিহাক ডিমৌত ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে শৃংখল চলিহাক আটক কৰাৰ খবৰ আহি পৰিছে প্ৰতিবাদলৈ যোৱা শৃংখল চলিহাক আটবাটতেই আটক কৰাৰ খবৰ আহি পৰিছে কিয়নো এই প্ৰতিবাদত যদি শৃংখল চলিহা সহ বীৰ লাচিত সেনাৰ অন্যান্য নেতাসকলে অংশগ্ৰহণ কৰে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তা আৰু এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তাৰ কথা চিন্তা কৰিয়েই এতিয়া শৃংখল চলিহাক আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকা এটা বিষয় সেয়া হৈছে দুলীয়াজানৰ BN সিং নামৰ এগৰাকী ব্যৱসায়ীৰ পেট্ৰল ডিপুক লৈ চলি আছে বিতৰ্ক সেই পেট্ৰল ডিপুটোত আজিৰ পৰা 3 পৰা 4টা দিন পূৰ্বে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজত দেখিবলৈ পোৱা গৈছিল কেইবাগৰাকীও যুৱকৰ মাজত এখন চিনাকি মুখ সেয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ছবি শংকৰজ্যোতি বৰুৱাক দেখিবলৈ পোৱা গৈছিল শংকৰজ্যোতি বৰুৱাৰ সেই ভিডিঅ'টো 30 ছেকেণ্ডৰ এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতেই BN সিঙৰ কন্যা যিগৰাকী তনু চাহি এই অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ যুৱতীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল য'ত যুৱতীগৰাকীয়ে অসমীয়া জাতিক দালাল বুলি কৈছিল অসমীয়া জাতি ফ্ৰী মে খানেৱালা আদমি বুলি কৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এই সকলোবোৰ কথা সামগ্ৰিকভাৱে ঝুকিয়াই চাই এতিয়া অসমৰ জাতীয় দল সংগঠনে এই মন্তব্যসমূহক কোনো কাৰণত মানি লোৱা নাই অসমৰ দল সংগঠনে এইগৰাকী তনু চাহিৰ বিৰুদ্ধে ৰাজ্যৰ থানাই উজনি অসমৰ থানাই গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে কিন্তু এই পৰ্যন্ত আটকহে কৰিছে হাতকেৰেয়া লগাবলৈ সক্ষম হোৱা নাই আজিৰ দিনটোত যদি তনু চাহিক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে সৰ্বাত্মক বন্ধ অব্যাহত থাকিব দুলীয়াজান চহৰত তৈলনগৰী হিচাপে খ্যাত এখন বাণিজ্যিক চহৰ দুলীয়াজানত আজিৰ দিনটোত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰো চাটাৰ দাঙিব নোৱাৰিলে আৰক্ষীয়ে হাজাৰ আৰক্ষী প্ৰশাসন মোতায়েন কৰা হ'ল কিন্তু লাচিত সেনাকে আদি কৰি অন্যান্য 12টা জাতীয় দল সংগঠনৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল বন্ধ কিন্তু সৰ্বাত্মক হৈ উঠা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ খিলঞ্জীয়া জনতাই এই প্ৰতিবাদলৈ এতিয়া মুকলি সমৰ্থন আগবঢ়াইছে আৰু তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই প্ৰতিবাদত আৰু অধিক ইন্ধন যোগাবৰ বাবে যাত্ৰা কৰিছিল দুলীয়াজানলৈ যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত টাইম 8ৰ সৈতে তেওঁ এটা বিশেষ টেলিফোনিক বাৰ্তালাপ হ'ল য'ত তেওঁ উল্লেখ কৰিছে যে আজিৰ দিনটোত দুলীয়াজানৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত এই কথা আপুনি লিখি ৰাখক বুলি টাইম 8ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শৃংখল চলিহাই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰাজ্যজুৰি কিন্তু অসম জ্বলিব অসম চৰকাৰে তেনে প্ৰতিবাদ কেতিয়াও দেখাই নাই বুলি মন্তব্য কৰিব শৃংখল চলিহাই আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলি আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ ভিজুৱেলছ আহি পৰিব টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিছে কিছু সময়ৰ পাছতে সেই দৃশ্যাংশ আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম সেই শৃংখল চলিহাক কিদৰে প্ৰতিবাদলৈ যোৱাৰ সময়তে আটবাটতেই ডিমৌৰ এটা প্ৰান্তত ইতিমধ্যে আটক কৰাৰ খবৰ আহি পৰিছে শৃংখল চলিহালৈ কালিৰ দিনটোত হোৱাটছএপ যোগে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এখন সমন প্ৰেৰণ কৰিছে সেই সমন প্ৰেৰণ কৰা প্ৰক্ৰিয়াটো এতিয়া দুলীয়াজান আৰক্ষীৰ বিৰুদ্ধে শৃংখল চলিহাই মন্তব্য প্ৰকাশ কৰিছে যে দুলীয়াজান আৰক্ষীয়ে মোক মোবাইল যোগে যিখন সমন প্ৰেৰণ কৰিছে সেই সমনখনক মই প্ৰেম পত্ৰ আখ্যা দিছোঁ এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে প্ৰেম পত্ৰ এতিয়া দুলীয়াজান আৰক্ষীয়ে আমালৈ প্ৰেৰণ কৰি থাকিব নালাগে যদি সাহস আছে গ্ৰেপ্তাৰ কৰক এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে আৰু আমি হেণ্ডকাপলৈ ভয় কৰা মানুহ নহয় আমি জেল যাবলৈ সাজু আছোঁ এনেধৰণৰ কেতবোৰ মন্তব্য বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সেই মন্তব্য প্ৰকাশ কৰি দুলীয়াজানলৈ প্ৰতিবাদলৈ দুখন গাড়ীৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল সহ গৈ থাকোঁতে প্ৰতিবাদলৈ গৈ থকা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক জোৰ জুলুমকৈ গাড়ীত উঠোৱাৰ দৃশ্যাংশ আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এই দৃশ্যাংশ অনলাইন অফলাইন দুয়োটাতে দেখুৱাবলৈ চেষ্টা কৰি থাকিম সমান্তৰালকৈ অনলাইনত এই ভিডিঅ' দেখুৱাই আছোঁ অফলাইনতো একেই ভিডিঅ' আমি সমান্তৰালকৈ টাইম 8ৰ এই প্লেটফৰ্মত আগবঢ়াই থাকিম আৰু এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক এম্বিয়েন্সৰ সৈতে সেই দৃশ্যাংশ দেখুৱাইছোঁ এইগৰাকী শৃংখল চলিহাই দুলীয়াজানৰ
অনা অসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈছিল অনা অসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা এইগৰাকী শৃংখল চলিহাক আটবাটতে আটক কৰা হৈছে আটক কৰি জোৰ জুলুম গাড়ীত উঠোৱা দেখুৱাইছো দুলীয়াজানলৈ গৈ থকা অৱস্থাত শৃংখল চলিহাক আজিৰ দিনটোত সময়ৰ পূৰ্বে শৃংখল চলিহাই উল্লেখ কৰিছিল যে যদি মোক এৰেষ্ট কৰে অসম কিন্তু জ্বলিব খিলঞ্জীয়া জনতাই এনে প্ৰতিবাদ কৰিব এই প্ৰতিবাদ অসম চৰকাৰে কিন্তু দেখা নাই অসম চৰিত্ৰৰ কথা মই জানো আটবাটতে এৰেষ্ট কৰিব এনে ধৰণৰ কেতবোৰ পূৰ্বানুমান ভৱিষ্যতবাণী টেলিফোনিক বাৰ্তালাপত হৈছিল মাত্ৰ 20 মিনিট পাৰ নহল দুলীয়াজানলৈ যাত্ৰা কৰা শৃংখল চলিহাক আটবাটতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সকলক পোনপটীয়া সম্প্ৰচাৰক এইদৰে জোৰ জুলুমকৈ গাড়ীত উঠোৱা হৈছে গ্ৰেপ্তাৰ কৰি আইন শৃংখলা গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছে এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰাৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখিবলৈ পোৱা গৈছে এতিয়া দুলীয়াজানলৈ সৰ্বাত্মক প্ৰতিবাদৰ বাবে আগবাঢ়িছিল শৃংখল চলিহা খিলঞ্জীয়া জনতাক আহ্বান কৰিছিল দুলীয়াজানলৈ আহিবলৈ আহ্বান কৰিছিল আৰু দল সংগঠনৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া দেখিবলৈ পোৱা গৈছে সকলোৱে চাফাৰ ডাউন কৰি ৰাখিছে এই পৰ্যন্ত এখন দোকানো খুলিব পৰা নাই হাজাৰ হাজাৰ প্ৰতিবাদ মুখিমূৰ কৰিব পৰা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আহি পৰিছে নতুন খবৰ যে প্ৰান্তত আটক কৰিছে মৰাণ আৰক্ষী আটক কৰিছে বুলি জানিব পৰা গৈছে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সমন জাৰি কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা হৈছে নতুন ব্ৰেকিং আহি পৰিছে নিউজ জনাবলৈ চেষ্টা কৰিছো ফুল প্লেট ব্ৰেকিঙৰ মাধ্যমেৰে লৈ আহিছো শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ সদস্যকো আটক কৰা হৈছে এই মুহূৰ্তৰ সমানকৈ ডাঙৰ খবৰ দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মৰাণ আৰক্ষীৰ সহযোগত দুলীয়াজান আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু আটক কৰি শৃংখল চলিহাক মৰাণ থানালৈ লৈ যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ জোৰ জুলুমকৈ ৰাজপথতে পুলিচে প্ৰতিবাদকাৰীক ঘেৰাও কৰি ধৰিছে আৰু সমান্তৰালকৈ এতিয়া জোৰ জুলুমকৈ গাড়ীত উঠাইছে শৃংখল চলিহাৰ লগতে অন্যান্য কেইবাগৰাকীও বীৰ লাচিত সেনাৰ নেতাক জোৰ জুলুমকৈ গাড়ীত উঠাই মৰাণ থানালৈ লৈ গৈছে দৃশ্যাংশ পুনৰ দেখুৱাম টাইম 8 দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছো বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ইতিমধ্যে ৰাজপথৰ পৰা মৰাণ থানালৈ লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছো কিছু সময়ৰ পূৰ্বে দেখিবলৈ পোৱা শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি শৃংখল চলিহাই আকৌ যদি যাব লাগে শৰাইঘাটলৈ গীতটি দুহাৰি তেওঁ যাত্ৰা আৰম্ভ কৰিছিল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহিছিল ঘৰৰ পৰা ওলাই আহোঁতে মাতৃৰ চৰণ চুই তেওঁ সেৱা কৰি আহিছে মাতৃক সেৱা কৰি তেওঁ এটা কথা 3 পৰা 4 মাহলৈ হয়তো জেলত থাকিব লাগিব মোক আশীৰ্বাদ কৰিব এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁ সদ্য প্ৰয়াত পিতৃ সংগ্ৰামী সত্তা ৰমু চলিহাৰ যিখন প্ৰতিচ্ছবি ৰমু চলিহাৰ প্ৰতিচ্ছবিত তেওঁ স্পৰ্শ কৰি তেওঁ আশীৰ্বাদ লৈ আহিছে
আৰু সমান্তৰালকৈ জাতিৰ হকে তেওঁ আকৌ এবাৰ জেল যাবলৈ সাজু হৈছে অনুমান কৰিছিল আৰু তাৰ পাছতেই এতিয়া প্ৰতিবাদ কৰিবলৈ গৈ থকাৰ মাজতে শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো টাইম এইটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো আৰক্ষীয়ে পৰা প্ৰতিবাদলৈ গৈ থকা শৃংখল চলিহাক আটক কৰিছে আইন শৃংখলা জড়িত পৰিস্থিতি যাতে উদ্ভৱ নহয় আইন শৃংখলা জড়িত পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিএন সিং নামৰ যিগৰাকী ব্যৱসায়ী অনা অসমীয়া ব্যৱসায়ীগৰাকীৰ কন্যা তনু চাহিয়ে কেতবোৰ কথা উল্লেখ কৰিছিল সেই কথাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লাগিছে 12টাকৈ দল সংগঠনে দুলীয়াজানত বন্ধ ঘোষণা কৰিছে আৰু এই বন্ধৰ প্ৰতি খিলঞ্জীয়া সৰ্বসাধাৰণ জনতাই স্বতঃস্ফূৰ্ত সমৰ্থন আগবঢ়াইছে আৰু এই স্বতঃস্ফূৰ্ত সমৰ্থনত দেখিবলৈ পোৱা গৈছে এখনো দোকানৰ ছাটাৰ এই পৰ্যন্ত খোলা নাই আৰু তাৰ মাজতে দুলীয়াজানত আজিৰ দিনটোত সৰ্বসাধাৰণ জনতাক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল সৰ্বসাধাৰণ জনতাক প্ৰতিবাদ কৰিবলৈ আজি আহ্বান জনোৱা হৈছিল দুলীয়াজানলৈ তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সেই প্ৰতিবাদৰ নেতৃত্ব ল'বলৈ শিৱসাগৰৰ পৰা 2খন গাড়ী যোগে ৰাওনা হৈছিল বীৰ লাচিত খানাৰ কেইবাগৰাকীও নেতাৰ সৈতে শৃংখল চলিহা আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত দেখুৱাইছো টাইম এইটৰ দৰ্শকসকলক আঠবাটতেই আৰক্ষীয়ে কেনেধৰণৰ যুদ্ধনদেহী পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আঠবাটতেই কিদৰে আৰক্ষীয়ে গাড়ীৰ পৰা নমাই আটক কৰিছে শৃংখল চলিহাক সেই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো আৰক্ষীয়ে কিদৰে আঠবাটতে শৃংখল চলিহাক প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়ত ৰখাইছে সেই দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাইছো ইয়াত ডিমৌৰ এটা প্ৰান্তৰ দৃশ্যাংশ আঠবাটতে শৃংখল চলিহাক ৰখোৱা হৈছে ৰখাই এইদৰে গাড়ীৰ পৰা নমোৱা হৈছে আৰু তাৰ পাছত শৃংখল চলিহাক আটক কৰিছে আৰক্ষীয়ে আটক কৰি মৰাণ থানালৈ লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে জোৰ জুলুমকৈ মৰাণ থানালৈ এইদৰে শৃংখল চলিহাক লৈ যোৱা হৈছে আৰু অনা অসমীয়াৰ বিৰুদ্ধে অসমীয়াৰ হকে প্ৰতিবাদ কৰিবলৈ যোৱা শৃংখল চলিহাক এইদৰে জোৰ জুলুমকৈ থানালৈ লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ শিৱসাগৰৰ পৰা আকৌ যদি যাব লাগে শৰাইঘাটলৈ শীৰ্ষক গীতটি তেওঁ মুখত দোহাৰিছিল আৰু জয়া অসম ধ্বনি দিছিল আৰু তাৰ পাছতে দুলীয়াজানলৈ প্ৰতিবাদৰ বাবে আগবাঢ়িছিল বীৰ লাচিত সেনাৰ এইগৰাকী নেতাই মন্তব্য প্ৰকাশ কৰিছিল প্ৰতিবাদলৈ যোৱাৰ প্ৰাক মুহূৰ্তত যে আমি হ'ব পাৰোঁ দুখীয়া আমি কাৰো গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজাৰ নীতি বীৰ লাচিত সেনাৰ নিয়ম নহয় এনে কেতবোৰ কথা তেওঁ উল্লেখ কৰিছিল আৰু তাৰ পাছতে তেওঁ মুখত দোহাৰিছিল এটা গীত সেয়া হৈছে আকৌ যদি যাব লাগে শৰাইঘাটলৈ অসমীয়া কিহৰ গুন্দামি চলিছে নাই নুঠো আমি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুন্দামি চলিছে নি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাইছো এইদৰে গাড়ীৰ পৰা নমাই অনা হৈছে শৃংখল চলিহাক আৰু তাৰ পাছত আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক প্ৰতিবাদলৈ গৈ থকা অনা অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ চিল্লৰ বাবে প্ৰতিবাদ কৰিবলৈ যোৱা শৃংখল চলিহাক এইদৰে ৰাজপথত টাইম এইটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছো ভয়াতুৰ চৰকাৰ বিহাৰীৰ তলত থকা চৰকাৰ ভয়াতুৰ চৰকাৰ বিহাৰীৰ তলত থকা চৰকাৰ জেললৈ দিলেও দিয়ক আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি চলিছে নাই
কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাড়ী নাই নাই গুন্দামি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুন্দামি চলিছে নি আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি চলিছে নাই কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাড়ী নাই নাই গুন্দামি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুন্দামি চলিছে নি আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি চলিছে নাই কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাড়ী নাই নাই গুন্দামি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুন্দামি চলিছে নি আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি চলিছে নাই কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাড়ী নাই নাই গুন্দামি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুন্দামি চলিছে নি আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি ভয় নাখাওঁ জেললৈ দিলেও দিয়ক আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত কি কথা ক'বলৈ আহিছে গুন্দামি চলিছে নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব কিহৰ গুন্দামি চলিছে নাই কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাড়ী নাই নাই গুন্দামি গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে